চলাই আছে এতিয়া শেহতীয়া কেনেকুৱা দেখা পাইছে একেবাৰে ক্লিন চুইপ আছে কোনো মানে তাত প্ৰতিদ্বন্দ্বিতা নাই আৰু আজি বিহুৰ দিনাও সাধাৰণতে গৰু বিহুৰ দিনাতো ৰাইজ নোলায় মাংগলিক কাম থাকে আজি মই তিনিচুকীয়া জিলা লখিমপুৰ জিলা প্ৰায় 3টা লোকসভা সমষ্টিত আজি মই ৰাইজক সম্বোধন কৰিছোঁ বিহুৰ দিনা ইমান ৰাইজ ওলাই অহা ৰেকৰ্ড আগত নাই কাৰণ গৰু বিহুৰ দিনা মানুহে ঘৰত গৰু ধুৱাই মাংগলিক কাম কৰে তাৰ পিছতো ইমান নাই অহাকালিও মোৰ সভা আছে ৰাইজে কৈছে অহাকালিও মানুহ ওলাব গতিকে বিহু বুলিও আমি সভা বাতিল কৰিবলগীয়া হোৱা নাই মই আপোনালোকে আৰু একেবাৰে টেনশ্যন নল'ব 11টা সমষ্টিত আমি লাখ লাখ ভোটত জিকিম নগাঁও আৰু কৰিমগঞ্জত প্ৰতিদ্বন্দ্বিতা হ'ব য'ত প্ৰতিদ্বন্দ্বিতা হ'ব মই তাত নিজেই কৈছোঁ যে নগাঁও আৰু কৰিমগঞ্জত প্ৰতিদ্বন্দ্বিতা হ'ব আৰু ধুবুৰীত এটা তিনিকুণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব মই ধুবুৰীত যোৱা নাই কাৰণে তাৰ বিষয়ে ক'ব পৰা নাই 25 তাৰিখৰ পিছত যাম কিন্তু 11টা সমষ্টিত আমাৰ সন্মুখত কোনো প্ৰাৰ্থীৰ নামেই মানুহে নাজানে স্থানীয় জেগাবিলাকত মানুহে প্ৰাৰ্থীৰ নামেই শুনা নাই স্যাৰ ধুবুৰীত আপুনি যাম বুলি কৈছে কালিও কৈছে আজিও কৈছে ধুবুৰীত লৈ ছাৰ ভৱিষ্যতত কেনেকুৱা পৰিকল্পনা তিনিকুণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব আমাৰ প্ৰাৰ্থীগৰাকী প্ৰাক্তন বিধায়ক আছে আৰু গণ পৰিষদ দলৰ সংখ্যালঘু অঞ্চলতো বিশেষ সমৰ্থন আছে বিজেপিৰ ভোটখিনি আছেই গতিকে মই ভাবোঁ যে যদিও আপাতত দৃষ্টিত UDF আৰু কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বিতা কিন্তু গণ পৰিষদ দলে শক্তিশালীভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু শেষ হাঁহি কোনে মাৰিব আজিয়ে কোৱাটো টান কিন্তু 11টাত বিজেপি তাত কোনো সন্দেহ নাই AGP UPPL দুটাত প্ৰতিদ্বন্দ্বিতা কিন্তু মই মনত ভাবিছোঁ এই দুটাত আমি জিকিম ধুবুৰীটোলৈ মই আজি একো ক'ব খোজা নাই মই এবাৰ ধুবুৰী চলাই আছে এতিয়া শেহতীয়া কেনেকুৱা দেখা পাইছে একেবাৰে ক্লিন চুইপ আছে কোনো মানে তাত প্ৰতিদ্বন্দ্বিতা নাই আৰু আজি বিহুৰ দিনাও সাধাৰণতে গৰু বিহুৰ দিনাতো ৰাইজ নোলায় মাংগলিক কাম থাকে আজি মই তিনিচুকীয়া জিলা লখিমপুৰ জিলা প্ৰায় 3টা লোকসভা সমষ্টিত আজি মই ৰাইজক সম্বোধন কৰিছোঁ বিহুৰ দিনা ইমান ৰাইজ ওলাই অহা ৰেকৰ্ড আগত নাই কাৰণ গৰু বিহুৰ দিনা মানুহে ঘৰত গৰু ধুৱাই মাংগলিক কাম কৰে তাৰ পিছতো ইমান নাই অহাকালিও মোৰ সভা আছে ৰাইজে কৈছে অহাকালিও মানুহ ওলাব গতিকে বিহু বুলিও আমি সভা বাতিল কৰিবলগীয়া হোৱা নাই মই আপোনালোকে আৰু একেবাৰে টেনশ্যন নল'ব 11টা সমষ্টিত আমি লাখ লাখ ভোটত জিকিম নগাঁও আৰু কৰিমগঞ্জত প্ৰতিদ্বন্দ্বিতা হ'ব য'ত প্ৰতিদ্বন্দ্বিতা হ'ব মই তাত নিজেই কৈছোঁ যে নগাঁও আৰু কৰিমগঞ্জত প্ৰতিদ্বন্দ্বিতা হ'ব আৰু ধুবুৰীত এটা তিনিকুণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব মই ধুবুৰীত যোৱা নাই কাৰণে তাৰ বিষয়ে ক'ব পৰা নাই 25 তাৰিখৰ পিছত যাম কিন্তু 11টা সমষ্টিত আমাৰ সন্মুখত কোনো প্ৰাৰ্থীৰ নামেই মানুহে নাজানে স্থানীয় জেগাবিলাকত মানুহে প্ৰাৰ্থীৰ নামেই শুনা নাই স্যাৰ ধুবুৰীত আপুনি যাম বুলি কৈছে কালিও কৈছে আজিও কৈছে ধুবুৰীত লৈ ছাৰ ভৱিষ্যতত কেনেকুৱা পৰিকল্পনা তিনিকুণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব আমাৰ প্ৰাৰ্থীগৰাকী প্ৰাক্তন বিধায়ক আছে আৰু গণ পৰিষদ দলৰ সংখ্যালঘু অঞ্চলতো বিশেষ সমৰ্থন আছে বিজেপিৰ ভোটখিনি আছেই গতিকে মই ভাবোঁ যে যদিও আপাতত দৃষ্টিত UDF আৰু কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বিতা কিন্তু গণ পৰিষদ দলে শক্তিশালীভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু শেষ হাঁহি কোনে মাৰিব আজিয়ে কোৱাটো টান কিন্তু 11টাত বিজেপি তাত কোনো সন্দেহ নাই AGP UPPL দুটাত প্ৰতিদ্বন্দ্বিতা কিন্তু মই মনত ভাবিছোঁ এই দুটাত আমি জিকিম ধুবুৰীটোলৈ মই আজি একো ক'ব খোজা নাই মই এবাৰ ধুবুৰী